ভেৰগাঁৱৰ শুক্লাইত নলগাহৰি সংৰক্ষণ উৎসৱৰ আয়োজন উপস্থিত থাকিব বলিউডৰ শিল্পী এছ কিং। নলগাহৰিৰ বাবে বিশ্ববিখ্যাত ওদালগুৰিৰ ভাৰত ভূটান সীমান্তৰ বৰনদী অভয়াৰণ্য, কিন্তু বৰ্তমান সময়ত বিলুপ্ত হ'ব ধৰিছে নলগাহৰি। অহা 23 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে ডিমাকুছিৰ শিমলুগুৰিত শুক্লাই নদীৰ দাঁতিত অনুষ্ঠিত হ'ব বিশ্ববিখ্যাত নলগাহৰি উৎসৱ। বৰনদী অভয়াৰণ্যৰ উমা ঠাউখ্ৰীৰ অৰ্থ নলগাহৰি সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বাবে অনুষ্ঠিত হ'বলগীয়া উৎসৱটি মাৰু প্ৰডাকশ্যনৰ উদ্যোগত আৰু ওদালগুৰি ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে। মাৰু প্ৰডাকশ্যনে প্ৰকৃতিপ্ৰেমী তথা বৃহত্তৰ ৰাইজৰ উদ্যোগত প্ৰথমবাৰৰ বাবে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন বিপণী, থলুৱা খাদ্যৰে প্ৰদৰ্শনীমূলক উৎসৱ উদযাপন কৰিব। লগতে এই উৎসৱত বলিউডৰ জনপ্ৰিয় শিল্পী এছ কিঙৰ উপৰিও বহুতো স্থানীয় শিল্পীৰ দ্বাৰা গীত পৰিৱেশন কৰিব। খুব এক্সাইটেড। আমাৰ অহা 23 ডিচেম্বৰত বড়ো চিনেমাৰ লগত জড়িত মাৰু প্ৰডাকশ্যনে ইয়াতে এটা ফেষ্টিভেল ল'ব বিচাৰিছে, উমা ঠাউখ্ৰী ফেষ্টিভেল নামেৰে। গতিকে সেই ফেষ্টিভেলটো আমি খুব আগ্ৰহেৰে বাট চাই আছোঁ। অহা 23 তাৰিখত হ'ব আৰু ইয়াৰ উদ্দেশ্যই হ'ল, যিহেতু আমি সকলোৱে জানে বৰনদী ৱাইল্ড লাইফ চেংচুৰী পিক নলগাহৰিৰ কাৰণে এটা সংৰক্ষণ কৰাৰ বা নলগাহৰিৰ কাৰণে এই আমাৰ বৰনদী ৱাইল্ড লাইফ চেংচুৰীখন ঘোষণা হৈছিলে। আৰু ইয়াত এতিয়া নলগাহৰি যথেষ্ট ৰিয়াৰ স্পেচিছ আমি চবেই জানে, খুব বিলুপ্ত হ'ব গৈ আছে। গতিকে এইটো প্ৰমোশ্যন, লগতে বৰনদী ৱাইল্ড লাইফ চেংচুৰী বা আমাৰ অঞ্চলখন টুৰিষ্ট ডেভেলপ কৰিবৰ কাৰণে যি মাৰু প্ৰডাকশ্যনে এটা পদক্ষেপ লৈছে, আমি আশা কৰিছোঁ এইটো খুব ভাল পদক্ষেপ আৰু সফল হ'ব। আমি সকলোৱে জানে জিৰ' ফেষ্টিভেল, অৰুণাচলৰ জিৰ' অঞ্চলখন আজি চবেই জানে। আপোনাৰ হৰ্ণবিল যিটো চলি আছে এতিয়া, নাগালেণ্ড, ডিমাপুৰ চবেই জানে। এতিয়া এইটোৰ কাৰণে বহুত বাহিৰৰ পৰাও মানুহ আহি, টুৰিষ্ট আহি এতিয়া ডেভেলপ যথেষ্ট হৈছে। আৰু ইয়াৰ লগতে আমাৰ ভেলখন উমৰাংচত যিটো ডিমা হাছাও হৈ আছে হ'ব। গতিকে ঠিক তেনেকুৱা ধৰণৰে ইয়াত এই বছৰ প্ৰথম এদিনীয়াৰে অহা 23 ডিচেম্বৰত এই মাৰু প্ৰডাকশ্যনে আয়োজন কৰিছে। আৰু তেওঁলোকৰ এই আয়োজনত আমাৰ সকলোৰে বা উঠি অহা ল'ৰা ছোৱালী সকলৰ হাৰ্ট থ্ৰব বুলি জনাজাত য়াছ কিং বলিউডৰ ছিংগাৰ, তেখেতে ইয়াত আহিব কালচাৰেল নাইট কৰিবৰ কাৰণে। আৰু ইয়াৰ লগতে আমাৰ স্থানীয় শিল্পীসকলো ইয়াত পাৰফৰ্ম কৰিব। গতিকে আমি খুব এক্সাইটেড। আৰু ইয়াৰ লগত তেওঁলোকে এটা আয়োজন কৰিছে, ইয়াত বিভিন্ন ধৰণৰ থলুৱা খাদ্যৰ লগতে বিপণন ইয়াত দিয়া হ'ব, তেওঁলোকৰ এটা পৰিকল্পনা। গতিকে এইটো এনজয় কৰিবৰ কাৰণে বা উপভোগ কৰিবৰ কাৰণে আহক। আমি সকলোৱে 23 তাৰিখ সোমবাৰে ইয়াত দলে বলে এই প্ৰগ্ৰামটো বা এই অনুষ্ঠানটো সফল কৰোঁ বা এটা এনজয় কৰোঁ। আমাৰ ওদালগুৰি জিলা ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত শুক্লাই শিমলুগুৰি গাঁৱত আমি মাৰু প্ৰডাকশ্যন ফেষ্টিভেল এটা পাতিবলৈ গৈ আছোঁ। যিটো আমি নলগাহৰি, আমাৰ অসমীয়া ভাষাত নলগাহৰি, আমাৰ বড়ো ভাষাত উমা ঠাউখ্ৰী বুলি কয়। তাকে আমি এতিয়া ডেকা ল'ৰা, ডেকা গাভৰু সকলোৰে কাৰণে আমি এটা ফেষ্টিভেল ওদালগুৰি জিলাত ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত আমাৰ শিমলুগুৰি এই পথাৰত আমি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। তাতে যাতে সকলো ৰাইজে আহে, আমাক ইয়াতে সকলো প্ৰগ্ৰামখিনি সকলোৱে যাতে চাই, সকলোৱে যাতে উপভোগ কৰে, সকলোৱে যাতে অলপ এনজয় কৰিব পাৰে, তাকে আমি ৰাইজক অনুৰোধ কৰিছোঁ সকলোৱে যাতে আহে, এই প্ৰগ্ৰামত যাতে আমাক সকলোৱে ছাপোৰ্ট কৰে, তাকে আশীৰ্বাদ কৰি। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, অসম টাইম।